গাঁৱলীয়া ভাষাত ক'ব লাগিলে চেলাভাৰী গতিকে চেলাভাৰী মানে কি বুলি কয় মূল মালটো যিফালে যাব চেলাভাৰীসকল কি বুলি কয় সেইসকলে যাব কিন্তু প্ৰকৃতত অসম গণ পৰিষদ দল যিসকলে কৰিছিল সেইসকলে সত্যব্ৰত কলিতাৰ প্ৰতি বহুত ক্ষোভ আছে যাতে তেনেকুৱা সত্যব্ৰত কলিতা আৰু 2-4জন যদি আছে উলিয়াই নিয়ক আচলতে আপুনি যেটো প্ৰথমেই ক'লে যে প্ৰতিষ্ঠাকালৰ আচলতে সত্যব্ৰত কলিতা ডাঙৰীয়া কোনো প্ৰতিষ্ঠাকালৰ নহয় সত্যব্ৰত কলিতা ডাঙৰীয়াই প্ৰথমতে তেওঁ মানে কংগ্ৰেছ কৰিছিলে তাৰ পিছত অসম গণ পৰিষদ দল কৰিছিলে তাৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টি কৰিছিলে ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগ পুৰি পেলাই তেওঁ দলৰ পৰা বাহিৰ হৈ আহিছিলে তাৰ পিছত আচলতে সত্যব্ৰত কলিতাৰ মানে কি বুলি কয় মানসিকতাটো তেওঁ আচলতে ক্ষমতা লিপ্সু মানুহ তেওঁ কি অকল তেওঁ মন্ত্ৰী বিধায়ক হোৱাটোৱে তেওঁৰ কাৰণে সৰ্বোচ্চ আচলতে জনতাৰ কথা দলীয় কৰ্মীৰ আবেগ অনুভূতিক তেওঁ কেতিয়াও কেয়াৰ কৰা নাই আৰু কেয়াৰ নকৰে তেওঁ গতিকে আচলতে আমি অসম গণ পৰিষদ দলৰ প্ৰতিজন নেতা কৰ্মী আমি আচলতে স্বস্তিৰ নিশ্বাস পেলাইছোঁ যে এই কাৰণে তেওঁ যেতিয়া তেওঁ অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হৈ থাকে আমিতো ভগৱানক দিনে নিশে কামনা কৰিছোঁ যে আচলতে সত্যব্ৰত কলিতা ডাঙৰীয়া আচলতে ছদ্মবেশী এজিপিহে আছিল তেওঁ আচলতে তেওঁৰ মনটো মানে শেহতীয়াভাৱে কংগ্ৰেছৰ লগত আছিলে গতিকে মই আজি কিছুদিন আগতেই কৈছোঁ যেতিয়া ছয়গাঁও কাণ্ডটো হৈছিলে ছয়গাঁও কাণ্ডটোৰ লগতো তেওঁ প্ৰত্যক্ষভাৱে জড়িত হৈছিলে আৰু তেওঁ মানে কি বুলি এই যি ছয়গাঁও কাণ্ডটো হৈছিলে ছয়গাঁও কাণ্ডটোত আচলতে তেওঁ প্ৰত্যক্ষভাৱে জড়িত আৰু তাৰ ভুক্তভোগী মই নিজে আছিলোঁ আৰু থকাত মোৰ যিখন আমাৰ দলীয় অনুশাসন কমিটিক মই লিখিতভাৱে জনাইছিলোঁ আৰু জনোৱাৰ পিছত 1 নম্বৰ মানে যিটো মানে অভিযোগকাৰী সেই অভিযোগকাৰীত নামেই আছিল তেওঁৰ আৰু ইতিমধ্যে এই 2-4 দিনত তেওঁৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা লোৱাৰ কথা আছিলে আৰু তেওঁ হয়তো তাৰেই উমান পাই তেওঁ অসম গণ পৰিষদ দলৰ পৰা তেওঁ হয়তো পলায়ন কৰিছে বুলি মই ক'ব লাগিব আৰু এটা কথা যে সৰ্বজন বিদিত সবেই জানে যে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে পবিত্ৰ মজিয়াৰ পৰা তেওঁ কিয় ওলাই আহিবলগীয়া হৈছিলে তেওঁ কি কাৰণত তাৰ পৰা উলিয়াই পঠোৱা আছিল এইটো কিবা সৰ্বজন বিদিত আচলতে সত্যব্ৰত কলিতা ডাঙৰীয়া আচলতে খুব ক্ষমতা লিপ্সু মানুহ আৰু এটা কথা যে বৰ্তমান আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে বিৰামহীন উন্নয়ন আৰু প্ৰগতিৰ দিশত এই চৰকাৰখন চলি আছে গতিকে আমাৰ এই ক্ষেত্ৰত গতিকে তেনেকুৱা আৰু 2-4জন যদি সত্যব্ৰত কলিতা মানে ছদ্মবেশী সত্যব্ৰত কলিতা মানে দলৰ পৰা ওলাই যায় তাৰ কি বুলি কয় সেই ক্ষেত্ৰত আমি ভগৱানক প্ৰাৰ্থনা কৰিম যাতে তেনেকুৱা সত্যব্ৰত কলিতা আৰু 2-4জন যদি আছে উলিয়াই নিয়ক গতিকে তাত আমাৰ অসম গণ পৰিষদ দলৰ কোনো ফৰক নপৰে কোনো ক্ষয় ক্ষতি মুঠেও নহয় আৰু অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াই যেতিয়াৰ পৰা নেতৃত্ব লৈছে অসম গণ পৰিষদ দলৰ আৰু তেতিয়াৰ পৰাই যথেষ্টখিনি অসম গণ পৰিষদ দল সক্ৰিয় হৈছে আপোনালোকে সবেই জানে আৰু অসম গণ পৰিষদ দল কি বুলি দলটো যথেষ্ট কি বুলি কয় এই মানে উন্নয়ন হৈছে অসম গণ পৰিষদ দলটো এটা মাজত যেটো এটা স্থবিৰ হৈ গৈছিলে মানে সেই স্থবিৰত এক মিনিট মোৰ কথাখিনি কোৱা হ'ব দিয়ক গতিকে সেই স্থবিৰতাটো এতিয়া নোহোৱা হৈছে গতিকে এটা কথাই ক'ম যে মই পুনৰ আকৌ এবাৰ ক'ম গতিকে তেনেকুৱা সত্যব্ৰত কলিতা আৰু যদি 2জন ওলাই যায় তাত অসম গণ পৰিষদ দলৰ মুঠেও ক্ষয় আৰু ক্ষতি নহয় আৰু কেতিয়াও নহয় গতিকে আৰু আপুনি যেটো কথা ক'লে এতিয়া যে কমলপুৰৰ কি বুলি কয় কমলপুৰ সমষ্টিৰ একাংশ এজিপিয়ে তেওঁৰ লগত যাব ওলাইছে সময় আচলতে চাওক এতিয়া মানে ৰঙিয়া আৰু কমলপুৰ একদম নিয়াৰেষ্ট গতিকে হলে আমিতো কি বুলি সবেই জানো যে কমলপুৰত মানে সত্যব্ৰত কলিতাই যেতিয়া নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছিল তেতিয়া তেওঁৰ হোৱাইবে থকা একাংশক অসম গণ পৰিষদ দললৈ আনি পেলাই তেওঁ বিভিন্ন
বিষয়ববীয়া মানে কি বুলি বিষয়বাবত তেওঁলোকক সংস্থাপিত কৰিছিল আৰু তেওঁলোকেতো তেওঁলোক এতিয়া আমাৰ গাঁৱলীয়া ভাষাত ক'ব লাগিলে চেলাভাৰী গতিকে চেলাভাৰী মানে কি বুলি কয় মূল মালটো যিফালে যাব চেলাভাৰীসকল কি বুলি কয় সেইসকলে যাব কিন্তু প্ৰকৃতত অসম গণ পৰিষদ দল যিসকলে কৰিছিল সেইসকলে সত্যব্ৰত কলিতাৰ প্ৰতি বহুত ক্ষোভ আছে বিতৃষ্ট হৈ এতিয়াও বহি আছে সেইসকল কৰ্মীক মই প্ৰায় এঘণ্টামান আগতে কমলপুৰৰ পৰা আহিলোঁ কমলপুৰৰ অসম গণ পৰিষদ দলৰ কৰ্মীসকল ইনটেক্ট মজবুত হৈ আছে কি আছে না সেইটো আপোনাৰ কথা হ'ব পাৰে সেইটো আচলতে এতিয়া আমি আমাৰ দলৰ কথাটোহে কি বুলি কয় জানিম আৰু গতিকে এইখিনিয়ে কথা ঘটনা কি মই আজিৰ পৰা কিছুদিন মই নাম কোৱা নাছিলোঁ মানে কি বুলি কয় দলীয় বাধ্যবাধকতা কিছু থাকে গতিকে মই নাম কোৱা নাছিলোঁ এই ছয়গাঁও কাণ্ডটোৰ যে মূল অভিযুক্তই তেওঁ আৰু তেওঁৰ ইতিমধ্যে যি দলীয় অনুশাসন সমিতি আছে সেই অনুশাসন কমিটিয়ে ইতিমধ্যে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে প্ৰস্তুত হৈছিলে আৰু তাৰে সেই কথা উমান পাই তেওঁ কিবা পলাই পত্ৰং দিলে কংগ্ৰেছত যাব নেকি তেওঁ এতিয়া মই ঠিক মানে শুনিবলৈ পোৱা মতে তেওঁ মানে কংগ্ৰেছৰ লগত কথা পাতিছে আচলতে তেওঁ কংগ্ৰেছৰ লগততো কি বোলে পূৰ্বৰ পৰাই তেওঁৰ এটা কিবা ভালোবাসা আছে গতিকে তেওঁ কমলপুৰটো নেক্সট এজিপিয়ে বিচাৰিব নে নিবিচাৰে চিটটো নহয় চাওক এতিয়ালৈকে আমাৰ যি মিত্ৰদল ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আমাৰ অহা যি ২৬ৰ বিধানসভা নিৰ্বাচন সেই টিকট সম্বন্ধীয় কোনে কাক দিব কোনে বিচাৰিব সেই সম্বন্ধে এতিয়াও কোনো ধৰণৰ আমাৰ আনুষ্ঠানিকভাৱে আমাৰ বৈঠক হোৱা নাই আৰু সেই যি বৈঠক হ'ব এই বৈঠকতে সিদ্ধান্ত হ'ব তেওঁৰ বিৰুদ্ধে ইমান অভিযোগ থকা বুলি আপোনালোকে জানতে ইমান সময় লাগিল নে গম পাওঁতে তেওঁকতো ২৬ত ২০১৬ত আপোনালোকে টিকট দিছে চাওক মই কি বোলে আপুনি এটা ভাল প্ৰশ্ন কৰিছে গতিকে আচলতে তেওঁ বস্তুটোৱে তেনেকুৱা শুনক এতিয়া কথাটোকে আমাৰ দলৰ সন্মানীয় সভাপতিগৰাকী আচলতে অকণমান মৰমীয়াল বা তেওঁ নহয় ভুল কৰা বুলি মই কোৱা নাই তেখেত মৰমীয়াল আচলতে তেওঁ আচলতে দৈ আহিল গতিকে সেই সূত্ৰে যে কি বুলি চাইছিলে মানে কি বুলি কয় সদৌ ছাত্ৰ নাই মৰম বুলি নহয় নাই চাওক মৰম নাই তেওঁ মই কৈছোঁ তেওঁৰ ওপৰত বিহিত ব্যৱস্থা কেতিয়াবাই ল'ব লাগিছিল আৰু গতিকে এই ব্যৱস্থাটো মানে কি হয়তো দলৰ সন্মানীয় সভাপতিগৰাকী অকণমান দয়াশীল বা অকণমান মৰমীয়াল গতিকে তাৰ কাৰণে হয়তো এতিয়া মোৰ কথাটো অহা নাই মানে কি বুলি কয় মোৰ কথাটো বহুত